ধনৰ অভাৱত থমকি ৰৈছে সাপেখাতি ভোগবাৰী লেকাম পথৰ গাঁৱৰ যুৱক ভাস্কৰ্য শিল্পী সুজিত চাচা। চৰাইদেউ জিলাৰ সাপেখাতি মৌজাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ভোগবাৰী লেকাম পথৰ গাঁৱৰ নিবাসী সুজিত চাচা। এটি চাহ জনগোষ্ঠীয় পৰিয়ালৰ যুৱক সুজিত চাচাই প্ৰায় 8 বছৰ বয়সৰ পৰাই চাহ গছৰ মূৰাকে ধৰি বিভিন্ন ধৰণৰ পৰিত্যক্ত গছ-গছনিৰ সামগ্ৰীয়ে জীৱ-জন্তু চৰাই-চিৰিকটিকে ধৰি বিভিন্ন প্ৰকাৰৰ ভাস্কৰ্য শিল্প প্ৰস্তুত কৰি আহিছে। প্ৰচাৰ বিমুখ সুজিত চাচাৰ ইচ্ছা আছে যদিও অৰ্থৰ অভাৱত তেওঁ আগবাঢ়ি যাব পৰা নাই। বৰ্তমান চাচাই অৰ্থৰ অভাৱত পৰিত্যক্ত গছ-গছনিৰ সামগ্ৰীত খোদিত সা-সামগ্ৰীত তেল ৰং দিবলৈ সক্ষম হোৱা নাই। বহু প্ৰতিভাধাৰী যুৱকজনৰ অৰ্থৰ অভাৱত থমকি ৰ'বলৈ বাধ্য হৈছে। বৰ্তমান তেওঁ গৃহতে সহস্ৰাধিক বিভিন্ন ধৰণৰ ভাস্কৰ্য শিল্প প্ৰস্তুত কৰি আছে যদিও আজিও কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ কৰা নাই এই ভাস্কৰ্য শিল্পীজনে। সাপেখাতিৰ পৰা মনোজ বৰাৰ ৰিপৰ্ট। আপোনাৰ নাম? সুজিত চাচা। সুজিত চাচা। ঘৰ লেকামবৰা। আপুনি যিবিলাক এতিয়া বনাইছে কাঠৰ বিভিন্ন চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিলে নেকি? নাই মই সৰুৰ পৰা এনেকৈ মানে চাই বনাওঁ। চাই আপুনি কিমান দিনৰ পৰা এই কামটোত সৰু 8 বছৰ বয়সৰ পৰাই লাগি 8 বছৰ বয়সৰ পৰা চৰকাৰৰ ফালৰ পৰা আপোনাৰ কিবা সহায় সহযোগ পাইছে নেকি? আজিলৈকে নাই পোৱা। আপোনাৰ এইখিনিতো বহুত সময় আপুনি ব্যয় কৰিবলগীয়া হৈছে, কষ্টও হৈছে। আপুনি কোনো আপোনাৰ চৰকাৰী বিষয়া কৰ্মচাৰী কোনোবা আহিছিলে নেকি আজিলৈকে? এতিয়া আপুনি আৰু কি কেনেদৰে আগবাঢ়িম বুলি ভাবিছে? আৰু কিবা চিন্তা চৰ্চা কৰিছে নেকি? এনেকৈ মইতো ছাপোৰ্ট পালেতো আৰু কিছুমান বনাম বস্তু। আপুনি চৰকাৰ বুলি কি আহ্বান জনাব? কিবা জনাব নেকি আহ্বান? আহ্বান জনাম যে কিবা পাব লাগে কিবা। হয়, যে যিটো আকৌ ল'ব পাৰিম। হয়, আপুনি বৰ্তমানটো দিন হাজিৰা কৰিয়ে চলি আছে। আপোনাৰ এইখিনি বস্তু কৰোঁতেতো আপোনাৰ ৰঙৰ পৰা বহুত আপোনাৰ খৰচ এটা হয়। আপুনি এই বিষয়ে এতিয়া কাৰোবাক মানে সহায় সুযোগ পাইছে নেকি? নাই পোৱা। আপুনি নিজৰ প্ৰচেষ্টাতে আপুনি চলাই আছে গোটেই আপোনাৰ হেৰিটো। ঠিক আছে।